যিকেইজন দুজন ব্যক্তিয়ে এই মাছৰ উজনি অসমলৈ নপঠিয়া বুলি কৈছে তাৰে এজন হ'ল AIUDFৰ তাৰ বিধায়ক ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ অতি বিশ্বস্ত সহচৰ আৰু আনজন হ'ল তাৰে সেই মৎস্য যিজনে বিবৃতি দিছিলে নিদিওঁ বুলি উজনি অসমলৈ সেইজন হ'ল পীযুষ হাজৰিকাৰ অতি বিশ্বস্ত সহচৰ তাৰমানে AIUDF এফালে আৰু এফালে বিজেপি লগ লাগি পেলাই এই উজনি নামনি কৰিছে তেওঁলোকে এই এনেকুৱা ধৰণৰ চক্ৰান্ত কৰিছে নগাঁৱৰ পৰা মাছ অসমৰ সব জেগালৈ যাব কাৰণ অৰ্থনৈতিকভাৱে আমাৰ নগাঁৱৰ খেতিয়কসকল খুব অগ্ৰণী তেওঁলোকে খেতি বাতি ফিচাৰিজ কৰে মৎস্য উৎপাদন কৰে মৎস্য পালন কৰে তেওঁলোকে চাৰিওফালে অসমক বেলেগ বিভিন্ন ধৰণে যোগান ধৰি আহিছে আৰু যোগান ধৰি যাব উজনিলৈ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মুছলিমসকল মিয়াসকল যাব নালাগে চাওক এই লোকসভা নিৰ্বাচনৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া তেওঁ ২৬ৰ বিধানসভা নিৰ্বাচনলৈকে অতি উৎকট উগ্ৰ সাম্প্ৰদায়িক মৌলবাদী হৈ পেলাই তেওঁ কাম কৰিব আৰু তেওঁৰ কামেই হ'ল হিন্দু মুছলমান কৰি আমাৰ সমাজক বিভাজন কৰা